অসমৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত লাচিত হয়নাৰ ये रिश्ता क्या कहलाता है কাৰণ তেওঁ এতিয়া কোৱা আৰম্ভ কৰিছে যে লাচিত হয়না পইচা উঠোৱা পাৰ্টি তেওঁলোকে শদিয়াৰ পৰা ধুবুৰী লৈ চান্দা তোলে চান্দা উঠায় নামৰ পাছত অসম লগাই ৰাইজক বিপথে পৰিচালিত কৰে ইয়াৰ আগতে তেওঁ কৈছে যে নিষিদ্ধ হ'ব পাৰে লাচিত হয়না কাৰণ তেওঁ দিছে যে লাচিত হয়নাৰ কিছুমান সদস্যৰ নাম গুৱাহাটীত সংগঠিত এটা অপহৰণ কাণ্ডৰ লগত জড়িত আছিল ৰন্টু পানী ফুকন আৰু বিপ্লৱ দলয় আদি কৰি কিছুমানক এৰেষ্টও কৰা হৈছে তেওঁ এইবোৰ কথা এতিয়া কৈছে আৰু লগতে কৈছে যে অসমৰ বিজনেছ এনভাইৰনমেণ্ট ব্যৱসায়িক পৰিৱেশ বিনষ্ট কৰে ব্যৱসায়িক গোষ্ঠীক টাৰ্গেট কৰে তেওঁলোকক থ্ৰেটনিং দি চান্দা তোলে কিন্তু এইবোৰ কথা তেওঁ এতিয়া কিয় কোৱা আৰম্ভ কৰিছে তাতেও এটা ৰহস্য আছে ইয়াৰ আগতে খোলাখুলিকৈ টিভিত শৃংখল চলিয়াহে কৈছে যে তেওঁলোকে গুণ্ডা টেক্স কালেকশ্যন কৰে তেওঁলোকে ছাট পূজা বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানক লৈ SOP জাৰি কৰে SOP জাৰি কৰা কাম লাচিত হয়নাৰ নে টেক্স কালেকশ্যন কৰা তেওঁলোকৰ কাম নে তাৰমানে তেওঁলোকে এটা পেৰেলেল গভৰ্ণমেণ্ট ৰান কৰিবলৈ চেষ্টা কৰিছে আৰু এইবিলাক চাইছে অসম আৰক্ষীয়েও মুখ্যমন্ত্ৰীও চাইছে কিন্তু কোনোদিন বাধা দিয়া নাই তেওঁলোকে যেতিয়া ব্যৱসায়িক টাৰ্গেট কৰিছে অসমৰ চুকে কোণে কোনোদিন মুখ্যমন্ত্ৰীয়ে মাত মাতা নাই কিন্তু এতিয়া মাতি আছে তেওঁলোকে যেতিয়া তথাকথিত মিয়া খেদা আৰম্ভ কৰিছে উজনিৰ পৰা তেতিয়াও মুখ্যমন্ত্ৰী মাত মাতা নাই যে এইবিলাক ল এণ্ড অৰ্ডাৰ ইছ্যু লাচিত হয়নাই কেনেকৈ কাৰোবাক খেদাব কিন্তু মুখ্যমন্ত্ৰী ইমান দিন নিমাত হৈ আছে এতিয়া ৰাইজে সন্দেহ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু জুবিন গাৰ্গক যে ন্যায় দিব পৰা নাই এইবিলাকক তল পেলাবলৈ মুখ্যমন্ত্ৰী এইবোৰ কোৱা আৰম্ভ কৰিছে এতিয়া কি সঁচা কি মিছা ৰাইজে ডিচাইড কৰিব ধন্যবাদ নমস্কাৰ চাই থাকক নৰ্থ ইষ্টক